লগোৱাৰ ছিজন গতিকে ল'ৰাকেইটামানে স্কুলৰ সন্মুখত খেলি আছিল খেলি থাকোঁতে কোনোবা এজনে চাইকেলে অকণমান ল'ৰা এটাক খুন্দি আহিছে তেনেকুৱাতে আমি আহি পাইছোঁ ল'ৰাটো অলপমান দুখ পাইছে শিক্ষকৰ ওচৰলৈ লৈ গৈছে লৈ গৈ শিক্ষকক সুধিছে স্কুল আপোনালোকৰ কেতিয়া ছুটি হয় বোলে 1:30 বজাত ছুটি হয় কিন্তু এতিয়া ক্লাছ বন্ধ আছে কাৰণে যিখিনি আহিছে আমি 11টাতে পঠিয়াই দিওঁ এই ল'ৰাকেইটা যে এতিয়া ইমান সোনকালে আপোনাৰ স্কুলৰ পৰাইতো ইয়াত খেলি আছে এটাই দুখো পাইছে ল'ৰাকেইটা আপোনাৰ স্কুলৰ হয় নহয় বোলে ৰ'বা মই চাই দিওঁ তেতিয়া শিক্ষাগুৰু অৰ্থাৎ প্ৰধান শিক্ষকে ৰেজিষ্টাৰ বুকখন উলিয়াই চালে ল'ৰাকেইটাৰ নাম নাই সেইকেইটা ল'ৰা স্কুলৰ নাম লগোৱাই নাই ককায়েকহঁতৰ লগতে নিজে যায় হেডমাষ্টৰে সেই ল'ৰাকেইটাৰ ৰিক্স নল'লে বোলে ইহঁতৰ মই ৰিক্স নলওঁ আমাৰো যুৱক যুৱতীসকল পৃথিৱীলৈ আহিলোঁ নহয় ঈশ্বৰৰ ওচৰত নামটো লগালোৱে নাই যদি নাই লগোৱা তেতিয়াহ'লে ঈশ্বৰে তেওঁ ৰিক্স নল'ব কাৰণ নাম নথকা প্ৰধান শিক্ষকে ৰিক্স নল'লে কথাটো বুজি পাইছেনে আৰু ঈশ্বৰে যাক অসৰণীয়া ৰিক্স নলয় ভকতে কপা ৰিক্স ল'ব সেইকাৰণে অসৰণীয়া হাতে ভকতে নেখায় কথাটো হয় নহয় গতিকে মই ভাবিছোঁ মোৰ যুৱক যুৱতীসকলে শৰণ ল'ব শৰণ লোৱাৰ পিছত সিহঁতি বিয়া পাতিব শৰণীয়া হয় বিয়া পাতি যিটো সন্তান পৃথিৱীলৈ নমাই আনিব সেই সন্তানটো আমাক লাগিব কেনেকৈ এইটো সম্ভৱ এদিনত নহ'ব নহয় সেইটো ল'ৰাটো বোলে নহয় মই ইয়াৰ শৰণটো চ'ততে দিয়াই দিম বহাগত বিয়া পাতি মই গোলাঘাটৰ ঘৰখনলৈ পঠিয়াই দিম আৰু মোৰ ৰিটায়াৰ হ'লে মানে মই গোসাঁই ঘৰখন বনাম ভগৱাননো তেনেকুৱা নেকি ৰিটায়াৰ হ'বলৈ ৰখি থাকি পেলাই আকৌ আপুনি গোসাঁই ঘৰলৈ ৰখি থাকিব হয়নে গতিকে কি কৈছে এটা উদাহৰণকে দি দিছোঁ মই বাৰু এটা কথা ৰাইজ সুধিছোঁ এই কথাবিলাক কোৱাটো মই তেখেতলোকক মাতিলোঁ এইটো কাৰণে এইটো কথা গ্ৰহণযোগ্য নহ'লে আকৌ বেলেগ ক'ব লাগিব কথাবোৰ সামাজিক হৈছে নাই বাৰু হৈছে তেতিয়াহ'লে মই আৰু হয় মই ভাবিছোঁ আমি যি ধৰ্মতে মই বৈদিকত হ'ব পাৰোঁ মই কেৱলত হ'ব পাৰোঁ মই ব্ৰাহ্মণীয়াত হ'ব পাৰোঁ মই সংঘত হ'ব পাৰোঁ আপুনি কিহত আছে মই ধৰ্ম নাচাওঁ যিখন ধৰ্মত যিভাগ কৰ্মত আপোনালোকে বৰ্তি আছে থাকক বা এনেও একেটা মঞ্চতে আছোঁৱেই ভৱিষ্যতলৈ এটা মঞ্চত থাকিব পৰা ব্যৱস্থা এটা কৰিব পৰা হ'ব বুলি আলোচনা কৰিও থকা হৈছে আপোনালোকৰ সভাপতিয়েও এই ক্ষেত্ৰত যথেষ্ট চিন্তা চৰ্চাও কৰি আছে গতিকে এতিয়া আহোঁ আমাৰ এই ল'ৰাকেইটাক যে মই এতিয়াই তামোল চামোল দিয়াই পেলাই যে শৰণ দিয়াবলৈ কৈছিলোঁ বিয়াৰ আগত শৰণ দিবলৈ কৈছিলোঁ কেলে এইবাৰ মেট্ৰিক পৰীক্ষাটো হৈ গ'ল নহয় মেট্ৰিক পৰীক্ষাৰ দিনাখন পাছদিনাখন ইংৰাজী পৰীক্ষা আছে আগদিনাখন সন্ধিয়া সময়ত মোৰ ঘৰৰ ওচৰৰে খুৰী এজনীয়ে ঘটি এটা হাতত লৈ দৌৰ মাৰিছে মানে ইমান খৰকৈ কৈছে মই খুৰী ঘটি এটা লৈ কোনফালে যায় বাই বোলে মানেশ্বৰৰ ঘৰৰ পৰা গাখীৰ এপোৱা আনোগৈ বোলো এতিয়া সন্ধিয়া বোলে কেলে কাইলৈ ল'ৰাটো মেট্ৰিক পৰীক্ষা নহয় ল'ৰাটো মেট্ৰিক পাছ কৰিবলৈ আজি ৰাতি গাখীৰ এপোৱা খুৱাই দিব কাম খতম পাছ কৰিবনে হেৰৌ খুৱাব লাগিছিলে 3 মাহৰ আগতে তাক আজি গধূলি গাখীৰ পাৰকে খুৱাইছে তথাপিতো খুৱাইছে কি খুৱাইছে অমৃত খুৱাইছে কাক খুৱাইছে নিজৰ সন্তানটোক কাৰণটো কি ভাল মানুহ হ'ব মেট্ৰিক পাছ কৰিব মাক এগৰাকী মাকৰ কথা কৈছে দেখাত তেনেই সৰু কথা কিন্তু আমি সেইটো কথা চিন্তা কৰিব লাগে যে গাখীৰ এপোৱা আমি সদায় ল'ৰাটোক খুৱাব লাগে তাৰ মগজু বৃদ্ধি হ'ব স্বাস্থ্য বৃদ্ধি হ'ব হয়নে নহয় কিন্তু এতিয়া কি হ'ল আমাৰ ঈশ্বৰ সেৱা ক্ষেত্ৰতো তদ্ৰুপ যদি হয় যে বিয়াখন বহাগৰ 6 তাৰিখে আৰু চ'তৰ 28 তাৰিখে শৰণটো লৈ বিয়া পাতিলে আৰু শৰণৰ কথাকেইটা সুধিলেও সি নোৱাৰে সি নাজানে এইটো হেনো আমাৰ শৰণটো ল'ব লগা কাৰণেহে ল'লে তাৰপিছত সমাজত আহি গ'ল শৰণটো ল'লে বাৰু এতিয়া তাক 1 অধ্যায় পঢ়িবলৈও দিব পাৰোঁ কিন্তু ডাঙৰ কথা হ'ল ভজন নাই নহয় এতিয়া ভজনীয়া নোহোৱাৰ কাৰণে তেওঁ ভাগৱত পঢ়িবলৈ দিব অসুবিধা হ'ল অসমৰ পৰা কেলে বোলে ভজন নাই
কেলে নলয় ভজন বোলে আমি নোৱাৰোঁ পিছনে গুৱাহাটীলৈ গৈ থাকিবলগীয়া আৰু গোলাঘাটলৈ গৈ থাকিবলগীয়া, সেইকাৰণে ভজন ল'ব নোৱাৰোঁ। হেৰ' ভজন কেলে ল'ব লাগে? শৰণ ৰক্ষাৰ কাৰণেহে ভজন ল'ব লাগে। শৰণহে আটাইতকৈ ডাঙৰ। ভজন শৰণতকৈ ডাঙৰ নহয়। শৰণ মানে হ'ল কেনেকৈ ঈশ্বৰ সেৱা কৰিব লাগে সেয়াহে আপোনাক দেখুৱালে। শৰণত কিন্তু আশ্ৰয় ঈশ্বৰৰ ওচৰত ল'ব লাগে। গতিকে আমি ল'ৰাটোৱে আমি শৰণটো ল'বই লাগিব। শৰণ নোলোৱাকৈ কোনো ল'ৰাই বিয়া পাতিবলৈ নিদিব, অভিভাৱকে ক'ব। ইয়াৰ ওপৰত বিশদ আলোচনা আমাৰ আছে, যথেষ্ট আছে, কিন্তু আমি সময়ৰ অভাৱত সেইখিনি নকওঁ। এতিয়া আহিলে যে আমি সেই ল'ৰাটোৱে, সেই ছোৱালীজনীয়ে বিয়া, মোৰ ল'ৰাটোক পতাই দিলোঁ নহয়, বিয়াখন পাতিলে। যদি ল'ৰাটো ৰাতি 12 বজাত আহি কলিং বেলটো ভৰিয়ে টিপিবলৈ হ'ল, সি কিন্তু শুদ্ধ জীৱ পৃথিৱীলৈ নাহিব।